গোসাইগাঁৱত এছআৰ প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি জীৱিত ব্যক্তিক মৃত সজাই কৰ্তন কৰা হ'ল 84 গৰাকীৰ নাম ভোটাৰ তালিকাত নাই দক্ষিণ মুছলমান পাৰা গাঁৱৰ প্ৰায় 84 গৰাকীকৈ লোকৰ বছৰ বছৰ ধৰি গাঁওখনতে বসবাস কৰি আহিছে এই লোকসকলে 5 নম্বৰ পৰ্বতজোৰা সমষ্টিত 39 নম্বৰ কেন্দ্ৰৰ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে এই ঘটনা সন্দৰ্ভত তদন্তৰ দাবী তুলি ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ আহ্বান জনাইছে কৰ্তন হোৱা এই সকল লোকে ভুগি আছে মোৰ দেন 85 মানুহৰ নামত এটা অবজেকশ্যন আহিছে ভুৱা 7 নম্বৰ ফৰ্মত এটা সিগনেচাৰ কৰি আমালৈ পঠিয়াইছে একচুৱেলি আমি ক'বলৈ গ'লে ইয়াত নিশ্চয় কোনোবা না কোনোবা তৃতীয় পক্ষ ইয়াত জড়িত হৈ আছে পাকে প্ৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক কেনেকৈ অত্যাচাৰিত কৰিব পৰা যায় এইটো এটা ষড়যন্ত্ৰ এটা ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছে গতিকে এইটো একচুৱেলি নিন্দনীয় ঘৃণনীয় কাম যে মৌলিক অধিকাৰৰ পৰা মানে বঞ্চিত কৰাৰ কাৰণে যি এটা ষড়যন্ত্ৰ চলিছে ষড়যন্ত্ৰ ৰচিছে একচুৱেলি ইয়াৰ বিৰুদ্ধে মানে আমি কি ক'ম আৰু ভাষা নাই এই গৰিহণাৰ যোগ্য হয় বহুত ঘৃণনীয় কাম কৰিছে যোনে কৰিছে একচুৱেলি মই আজিৰ এই আপোনালোকৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰোঁ বা সকীয়াই দিব বিচাৰোঁ অনাগত দিনত যাতে আমাৰ এই ধৰ্মীয় সংখ্যালঘুক লৈ এনেকুৱা যাতে হেতালি নেখেলে এইখিনি মই আপোনালোকৰ জৰিয়তে ক'লোঁ আৰু একচুৱেলি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আমাৰ ওপৰত ৰচা হৈ আছে কেতিয়াবা বিদেশী সজোৱা হয় কেতিয়াবা জীৱিত মানুহক মৃত বুলি কোৱাৰ মানে সজোৱাৰ এটা মানে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হয় গতিকে এইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱা যায় একচুৱেলি আমি সেইখিনিয়ে বিচাৰোঁ আমাৰ মানুহখিনি শান্তিপ্ৰিয় মানুহ আমি তেনেকুৱা কাজিয়া ফেচাল নিবিচাৰোঁ আৰু যদি আমাৰ বিৰুদ্ধে যদি এনেকৈ ষড়যন্ত্ৰ কৰিয়ে থকা হয় অনাগত দিনত আমিও কেতিয়াবা মানে গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমিও নিশ্চয় প্ৰস্তুতি ল'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত